পৰিষদৰ আমাৰ বিশাল মেধি আৰু বিশ্বৰ ভঁৰাল আজি আপোনালোকৰ আমাৰ লগত যথেষ্ট হিন্দু সুৰক্ষা সেনা বা অন্যান্য বিভিন্ন সংগঠনৰ মানুহখিনি আহিব খুজিছিলে বা আহিব লগা আছিলে, কিন্তু তৎক্ষণাৎ হোৱাৰ কাৰণে আমি এইটো কৰিব লগা হ'ল কালি। যিহেতু বিষয়টো অতি গুৰুত্বপূৰ্ণ। মূল বিষয়টো হ'ল যে মেঘালয়ত আমাৰ অতি দাঁতি কাষৰী, কিন্তু সেই মেঘালয়ে হিন্দু ধৰ্ম উপাসনা পদ্ধতি নিষিদ্ধ কৰিছে। কালি শ্বিলং টাইমছৰ এই বাতৰিটো দেখিলোঁ। মৌচিনৰামত থকা আমাৰ যি মাউজম্বিন যি গুহা, সেই গুহাত থকা যি শিৱলিংগ, আজি এতিয়া শাওণ মাহ সনাতন হিন্দু ধৰ্ম দৰ্শনত অতি বিশেষ গুৰুত্বপূৰ্ণ মাহ, আৰু এই মাহটোত মহাদেৱ শিৱৰ পূজা সেৱা কৰা হয়, অভিষেক কৰা হয়। এইখিনি সময়ত মেঘালয়ত খাচী ষ্টুডেণ্ট ইউনিয়নকে আৰম্ভ কৰি কেইবাটাও ছ'-কল ছ'চিয়েল অৰ্গেনাইজেশ্যনে কি বুলি কৈছে যে তাত কি কৰিব নোৱাৰিব, হিন্দু ধৰ্মীয় পূজা পাৰ্বণ কৰিব নোৱাৰিব। অতি পৰিতাপৰ কথা যে আমি ধৰ্ম নিৰপেক্ষ বুলি কওঁ এইখন দেশত, আমি সমধৰ্ম সমভাৱ বুলি কওঁ, কিন্তু তাতে সেইকেইটা সংগঠন যিকেইটা সংগঠন ইজ এম্পাৱাৰ্ড বাই খ্ৰীষ্টিয়ান মিছনেৰিজ। ইনফেক্ট দ্য মেঘালয় ইজ এ খ্ৰীষ্টিয়ান মিছনেৰী ৰুল ষ্টেট। তাত মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি মেক্সিমাম অফিচাৰ মেঘালয়ৰ বিভিন্ন সংগঠন দে অল আৰ এম্পাৱাৰ্ড বাই খ্ৰীষ্টিয়ান মিছনেৰিজ। এতিয়া এই বিষয়ে, কাৰণ অসমত কামাখ্যা মন্দিৰ আছে, হিন্দু দেৱালয়, হিন্দু শক্তিপীঠ, হিন্দুৰ উপাসনাস্থলী। তামিলনাডুত তেনেকৈ বিভিন্ন ধৰণৰ আমাৰ উপাসনাস্থলীবোৰ আছে। মহাকালেশ্বৰ আছে উজ্জয়িনত, মধ্যপ্ৰদেশত আমাৰ উপাসনাস্থলী। তিৰুপতি বালাজী মন্দিৰ অন্ধ্ৰপ্ৰদেশত আমাৰ উপাসনাস্থলী। আৰু এই ঠাইবোৰক কেন্দ্ৰ কৰি বৃহৎ পৰ্যটন উদ্যোগ গঢ় লৈ উঠিছে। সেই পাৰ্টিকুলাৰ ৰাজ্যকেইখনে সেই মন্দিৰসমূহক কেন্দ্ৰ কৰি যথেষ্ট ৰাজহ সংগ্ৰহ কৰিছে পৰ্যটনৰ নামত। তাত কিন্তু সমস্যা হোৱা নাই, কিন্তু মেঘালয়ত হিন্দু উপাসনা থলী পৰ্যটনস্থলী হিচাপে কিয় কৰিব নোৱাৰা হ'ল, বা পৰ্যটনৰ দোহাই দি কিয় মাউজম্বিনত সেই শিৱলিংগৰ পূজা কৰিবলৈ কিয় দিয়া নহ'ল? আজি মেঘালয়বাসীয়ে এই প্ৰশ্নৰ উত্তৰ দিব লাগিব। এয়া প্ৰত্যক্ষভাৱে সনাতন হিন্দু ধৰ্ম আচৰণৰ ওপৰত কুঠাৰঘাত, আৰু এই কুঠাৰঘাত কৰিছে খ্ৰীষ্টিয়ান মিছনেৰীৰ দ্বাৰা লালিত পালিত মেঘালয় চৰকাৰে। খ্ৰীষ্টিয়ান মিছনেৰীৰ দ্বাৰা লালিত পালিত তাৰ সংগঠনে খ্ৰীষ্টিয়ান মিছনেৰীৰ অধ্যুষিত সেই ঠাইবোৰত। গতিকে আমি মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ পৰা আমি উত্তৰ বিচাৰিছোঁ। যোৱা কিছুদিন আগতে আপোনালোকে দেখিছিলে যে খ্ৰীষ্টিয়ান মিছনেৰী স্কুলত জয় শ্ৰীৰাম কোৱাৰ কাৰণে কি ধৰণে আমাৰ হিন্দু ল'ৰাক গতিয়াই উলিয়াই দিয়া হৈছিলে। তাৰপিছত আমি বিভিন্ন ধৰণে মন্তব্য কৰিছিলোঁ, আপোনালোকৰ যদি মনত আছে। আৰু সেইখিনি সময়ত নিৰ্বাচন থকাৰ কাৰণে, সেইখিনি সময়ত পৰীক্ষা থকাৰ কাৰণে আমাৰ বিষয়টোত আমি যি ধৰণে আগবাঢ়িব লাগিছিল, যোগ্যজনে ক'লে এফালে নিৰ্বাচন, এফালে ল'ৰা ছোৱালী পৰীক্ষা, আমি মাত মাতিব নালাগে। কিন্তু এতিয়া তেওঁলোকে প্ৰমাণ কৰি দিছে যে আমি তেওঁলোকক প্ৰত্যুত্তৰ দিয়াৰ প্ৰয়োজন আছে। ইমান দিনে তেওঁলোকে একশ্যন দেখুৱালে, আমি তাৰ প্ৰতিক্ৰিয়াই দি থাকিলোঁ। শোণিতপুৰৰ সেই স্কুলখনৰ পৰা আৰম্ভ কৰি ডন বস্কো, চন্দ্ৰপুৰ, ডন বস্কো, পাণবজাৰ, মনফৰ্ট স্কুল, বিভিন্ন স্কুলত পৰা তেওঁলোকৰ অভদ্ৰামী, অসভ্যালী সনাতন হিন্দু ধৰ্ম দৰ্শনক নষ্ট কৰা, ক্ৰিয়া কৰাবোৰ দেখি শুনি থাকিও আমি তাৰ প্ৰতিক্ৰিয়া দি থাকিলোঁ। কিন্তু আমি যদি নিজাববীয়াকৈ একশ্যন দিব লগা হয়, তেতিয়াহ'লে কিন্তু তেওঁলোকে প্ৰতিক্ৰিয়া দিবলৈ সময়েই নাপায়। এতিয়া যি ধৰণে মৌচিনৰামত তেওঁলোকে মাউজম্বিন গুহাত থকা শিৱ মন্দিৰত, প্ৰাকৃতিকভাৱে হওক শিৱ মন্দিৰত যি ধৰণে পূজা নিষিদ্ধ কৰিছে, এইটো তেওঁলোকৰ একশ্যন। তাৰ ৰিয়েকশ্যনত আজি আমি আপোনালোকৰ আগত সকীয়াই দিছোঁ। আমি যদি একশ্যন কৰিবলৈ হয়, তেওঁলোকে কিন্তু ৰিয়েকশ্যন কৰাৰ সুবিধাও নাপাব। আমি আজি প্ৰথমবাৰৰ কাৰণে তেওঁলোকক কৈছোঁ, ইতিমধ্যে আমাৰ বিভিন্ন হিন্দু সংগঠনৰ লগতে সচেতন মহলে জনাইছে যে যোৰাবাট আৰু ইফালে গোৱালপাৰাৰ ফালে কি ঠাই সেইটুকুৰা, যিফালেদি আমি মেঘালয়লৈ অহা যোৱা কৰিব পাৰোঁ, যোৰাবাট আৰু তুৰালৈ যোৱা যিটো ৰাস্তা গোৱালপাৰাৰ পৰা, সেই ৰাস্তাটো আমাৰ ল'ৰাই বন্ধ কৰি দিয়াৰ কথা কৈছে। এফালে যোৰাবাট আৰু আনফালে আপোনাৰ পাইকান। যোৰাবাট আৰু পাইকান আমাৰ ল'ৰাই অসমৰ